নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আহিলোঁ। এটা ইনফৰ্মেশ্যন দিবৰ কাৰণে আহিছোঁ। এনেকৈ ভিডিঅ' নবনাওঁ আজিকালি, কিন্তু মাজে মাজে এনেকৈ বনাই থাকিম যেতিয়া আপোনালোকক হেল্প কৰাৰ কুৱেশ্যন আহি পৰে। তো বহুতে মোক মানে ফোন কৰি বা যেনেকৈ হওক মেইল কৰি পেলাই হওক বা মেছেজ কৰি হওক হোৱাটছএপত মোক বহুতে সুধি আছে যে কি পে'টিএমৰ শ্বেয়াৰত কি কৰোঁ। এতিয়াতো পে'টিএমৰ শ্বেয়াৰ তো অৱস্থা বেয়া, আপোনালোকে জানে, আৰু কি হ'ব পাৰে। তো বন্ধুসকল, মই অহাৰ দিনাৰ পৰা কৈ আছোঁ যে এইটো 197 কমিউনিকেশ্যনৰ ওপৰত মোৰ কোনো ধৰণৰ ভৰসা নাছিল, কেতিয়াও নাহে আৰু আগলৈকেও নাহে। তো মই এনেকুৱা নকওঁ যে সিহঁতৰ বিজনেছ গোটেই খতম হৈ যাব, কিন্তু বিজনেছত বহুত ডাঙৰ ইম্পেক্ট পৰিছে। তো প্ৰাইচ 200 টকালৈকেও আহিব পাৰে। তো সেইকাৰণে কৈছোঁ যে মানে ভালকৈ ভাবি চিন্তি পি ৰেচিঅ' চাই কোম্পানীৰ ফিউচাৰ চাই ইনভেষ্ট কৰিব লাগে। যদি ইনভেষ্ট কৰে, মই জানো বহুতে ফচি আছে। তো লাষ্ট কেইদিনমানত কি হৈছে আপোনাৰ কমপ্লিট ইয়াতে আপোনাৰ লোৱাৰ চাৰ্কিট লাগিছে, লোৱাৰ চাৰ্কিট লাগি বেচিবতো নিদিলে। এতিয়া খুলিছে, কি কৰিব? ওপৰততো বাই কৰা আছিল, তলততো আপুনি বেচিব নোৱাৰে। তো এতিয়া হৈছে কাণ্ডটো এইটো। কিন্তু এতিয়া চাৰ্কিট খুলিছে, আপোনালোকে চাব পাৰে 6% মানে খোলা চাৰ্কিট আছে। তো আপোনালোকে ইচ্ছা কৰিলে এতিয়া বেচিব পাৰে, কিন্তু আপোনালোকে নিজে ভাবক আপোনালোকক বেচিবৰ লায়ক ৰাখিলে নাই। আপোনালোকে অলৰেডি লোৱাৰ চাৰ্কিট লগাইতো অৱস্থা বেয়া কৰি পেলালে ষ্টকৰ। তাৰপিছত এতিয়া চাৰ্কিট খুলি দিছে, য'ত আপোনালোকৰ মেণ্টেলিটি বা আপোনালোকৰ চাইক'লজিটো ইমানখিনি ডেভেলপেই হোৱা নাই যে ইয়াত লছ, আপোনালোকে হেভি লছ এটা বুক কৰিব লাগে। তো এতিয়া কি ক'ম আৰু, আপোনাৰ যিসকল যদি পাৰে তো লছ বুক কৰক, কাৰণ পেনি ষ্টক হৈ যাওঁতো বেছি সময় নালাগে এইবোৰ ষ্টক। তো এইবোৰ ধুমুহাৰ নিচিনাকৈ আহে আৰু ধুমুহাৰ নিচিনাকৈ উৰিও গুচি যায়। তো সেইকাৰণে অলপ ভাবি চিন্তি ইনভেষ্ট কৰিব। তো আৰু যিহেতু বহুত দিনৰ মূৰত আহিছোঁ মই, তো এটা বস্তুৱে মই ক'ব লগা আছে। মই দুটা ষ্টক লৈ আহিছোঁ আপোনালোকৰ কাৰণে। এইবোৰ ঘাটীয়া ষ্টকক বাদ দি আপোনালোকে সেই দুটা ষ্টকত মিডিয়াম টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব পাৰে। তো প্ৰথম ষ্টকটো হ'ল বন্ধুসকল VM ইণ্ডাষ্ট্ৰিজ। তো এইটো ষ্টকে কি কৰে বন্ধুসকল, টু হুইলাৰৰ লাইটিং যিবিলাক আপোনালোকে LED লাইট দেখা পায়, যি টু হুইলাৰ হওক 4 হুইলাৰ হওক আপোনালোকে লাইটবিলাক দেখা পায় ন, চব লাইটিং চলিউশ্যন। এই কোম্পানীটো 30% শ্বেয়াৰ আছে বন্ধুসকল। তো এটা ভাল 30% শ্বেয়াৰ মানে বহুত। তো হণ্ডা হওক, আপোনাৰ বাজাজ হওক, হিৰ' হওক, সকলোৱে ইহঁতৰ ক্লাইণ্ট হয়। তো আপোনালোকে ইহঁতৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে গোটেইখিনি চেক কৰিব পাৰে। খুব সুন্দৰ কোম্পানী, ষ্টাডি কৰক। মই কোৱা কাৰণে ইনভেষ্ট কৰিব নালাগে, কিন্তু মই ভাবোঁ ৰিজাল্টটো ভাল হৈছে। তো আপোনালোকে চাব পাৰে, আপোনালোকক মই হেৰিও দেখাই দিওঁ, চাৰ্টখন দেখাই দিওঁ, চাওক। এতিয়া আপোনাৰ যিহেতু অটো ইণ্ডাষ্ট্ৰিত এটা বুম আহিছে, তো ষ্টকবিলাক ভাল ষ্টকবিলাকতো উঠিছে। তো এই যিটো ডাউন দেখিছে, এইটো ভয় খাব নালাগে, কাৰণ তেতিয়া অটো ইণ্ডাষ্ট্ৰিটোৱে ডাউন হৈছিল। যদি এতিয়া অটো ইণ্ডাষ্ট্ৰি ডাউন হয় ন, তো তেতিয়া আপোনাৰ হ'ব। কিন্তু মোৰ নালাগে যে অটো ইণ্ডাষ্ট্ৰি এতিয়া ডাউন হ'ব। বৰ্তমান পাৰে, হয়তো 2-3 বছৰ পিছত ডিমাণ্ড কম হ'লে এনেকুৱা হ'ব পাৰে। তো তেতিয়ালৈকে আপোনাৰ চাব পাৰে, কিন্তু এইটো মিড টাৰ্মৰ কাৰণে কৈছোঁ বন্ধুসকল। তো 3000 টকা মানলৈকে টাৰ্গেট লৈ পেলাই আপোনালোকে এইটো ষ্টকত যাব পাৰে। আৰু নেক্সটটো হ'ল প্ৰিকল লিমিটেড। এইটো অটো ইণ্ডাষ্ট্ৰি ষ্টক বন্ধুসকল, আৰু এইটোৰ কাম হ'ল আপোনালোকৰ যিবিলাক অইল মেনেজমেণ্ট যিবিলাক আছে ন, তো কোম্পানীটোৰ আৰু ডাইভাৰ্চিফাইড বিজনেছ 4 হুইলাৰৰ কাৰণেও কাম কৰে। অটোবিলাক যে আছে, অটোতো লাগে, বা আপোনাৰ বাইকতো লাগে, তো চবৰে কাৰণে কাম কৰে। তো এই দুটা ষ্টক আপোনাৰ চাব পাৰে, প্ৰিকল লিমিটেড আৰু এটা হ'ল VM ইণ্ডাষ্ট্ৰিজ। অটো ইণ্ডাষ্ট্ৰি ষ্টক হয়, খুব ভাল ষ্টক যেন মোৰ লাগে। ৰিজাল্টটো খুব সুন্দৰ হৈছে। এইটোৰো আপোনালোকক মই চাৰ্ট পেটাৰখন দেখাই দিছোঁ, চাব পাৰে কি সুন্দৰভাৱে ওপৰলৈকে যাই থকা। তো নজৰত ৰাখিব পাৰে। আৰু পইচা যদি কমাব বিচাৰে, তো এনেকৈ কমোৱা যদি সুবিধা হয়, তো মোৰ মতে কমাব লাগে, সেইটোৱে কথা। তো মাজে মাজে এনেকৈ ভিডিঅ' আহি থাকিব, কিন্তু ডেইলি বা কণ্টিনিউৱাছলি ভিডিঅ' আহিব পাৰেনে নাই মই সেইটো নাজানো, কিন্তু শ্বৰ্টছ বনাবৰ কাৰণে চেষ্টা কৰিম নতুনকৈ আপোনালোকৰ কাৰণে। তো শ্বৰ্টছবিলাক চাব বুলি মই আশা ৰাখিলোঁ। তো বন্ধুসকল, এতিয়ালৈকে আহিছোঁ, কেতিয়াবা লগ পাম, আৰু এতিয়ালৈকে বাই বাই।